ডিমৰীয়া দুৰুঙত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড বন্ধুৰ প্ৰহাৰ প্ৰাণ গ'ল বন্ধুৰ মাজনিশা বিহু সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই বৰা পাহাৰৰ মলয় দাস নামৰ যুৱকে 2 নং ঔজাৰী প্ৰণৱ দাস নামৰ যুৱকজনক কিবা কথাৰ কটাকটি হৈ সুৰাৰ বটলেৰে নৃশংসভাৱে আক্ৰমণ কৰে পৰৱৰ্তী পৰ্যায়ত গুৰুতৰভাৱে আহত যুৱক প্ৰণৱ দাসক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক ঘটনাস্থলীত নিশাই ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ অভিযুক্ত মলয় দাস নামৰ যুৱকজনক আটক কৰে এই ঘটনাৰ সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত অব্যাহত কিয় মাৰিছা সিহঁতে মোক মাৰি আছিলে মই আছিলোঁ মানে সিহঁতে 4-5টা গেং দি পেলাই মোক মানে বহুত মাৰি আছে কিহৰ কাৰণে মাৰিছিল কিহৰ কাৰণে মানে তাৰমানে কালি বিহুত আহিছিলে তাৰ মাকৰ লগত তাৰ ককায়েকৰ লগত পিছত বহি বিহু চাই আছে পিছতে ওলাই আহিছে ওলাই আহাতে আহি এই ল'ৰাটোৱে মাৰিলা এইয়া কি নাম তাৰ নামটো মই নাজানো মলয় দাস প্ৰণৱ দাস বটলেদি এই ইয়াতে কঁকালৰ অকণমান তলত তাৰপিছততো লৈ আহিলা ইয়াত হুলস্থুল লাগিলা পিছত লৈ আহিলা মেডিকেলত ৰাস্তাতে ঢুকাল নাই এনেই বন্ধু নহয় নে গাঁৱৰ চিনাকি এইটো আমাৰ ঘৰটো হ'ল 2 নম্বৰ ঔজাৰী আৰু তাৰ ঘৰটো হ'ল 3 নম্বৰ ঔজাৰী 3 নম্বৰ ঔজাৰী দুৰুং পাহাৰ ঘটনাটা হৈছে 1টামান বজাত নাই সেইটো মই নাজানো নাই শত্ৰুতা নাই কিন্তু সি আগতেও আৰু কেৰেলাত থাকে সি তাতো এজন মানুহক মাৰিব বিচাৰিছিল বটল ভাঙি যিজনে মাৰি নাই বন্ধু নাছিল গাঁৱৰ আৰু চিনাকি ওচৰৰে পুলিচক খবৰ দিছে মইতো তাৰমানে ঘৰত নাথাকোঁ মই বামফৰত থাকোঁ তাৰপৰা ৰাতিহে মই ফোন পালোঁ ল'ৰাজনক ধৰি আনিছে এইটো একচুৱেলি কালি আমাৰ দুৰুঙত বিহু আছিলে বিহুত 1:30মান বজাত আমি ইনফৰমেশ্যন এটা পাইছিলোঁ যে বিহুত কাজিয়া হৈছে বুলি তো আমাৰ লগে লগে আমাৰ পুলিচ ষ্টাফ গৈ পেলাই তাত গম পোৱা গ'ল এই মলয় দাস তেওঁৰ ঘৰ দুৰুঙত হেৰিত বৰা পাহাৰ 3 নং ঔজাৰী বৰা পাহাৰ আৰু এজন প্ৰণৱ দাস 2 নং ঔজাৰী ইহঁতৰ মাজত কিবা দুইজনে অলপ ড্ৰিংকছ কৰি আছিলে নেকি এই মলয় দাসজনে ড্ৰিংকছ কৰিছে তেওঁ নিজেও স্বীকাৰ কৰিছে দুজনৰ মাজত কাজিয়া হ'ল তো কাজিয়া হওঁতে এই মলয় দাসে মানে বিয়েৰ খাই আছিলে তাৰ হাতত বিয়েৰৰ বটল এটা আছিলে তো কাজিয়া হওঁতে সি পৰি গৈ পেলাই বিয়েৰৰ বটলটো মানে ভাঙি গ'ল ভাঙি যাওঁতে সি খঙত মানে এই প্ৰণৱ দাসক বিয়েৰ বটলটো তলফালৰ পৰা সোমোৱাই দিলে তো অলপ ভিতৰলৈকে সোমাই গ'ল তো সোমাই যোৱাৰ পিছত তাৰ বহুত ব্লিডিং হ'ল আৰু লগে লগে তাক সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ পাব্লিকে লৈ গ'ল আৰু যিজন মলয় দাস মাৰিছিলে তেওঁক ইতিমধ্যে পাব্লিকে আটক কৰি ৰাখি থৈছিলে আমাৰ পুলিচ গৈ পালে তো আমাৰ মলয় দাসক আমাৰ পুলিচে এপ্ৰিহেণ্ড কৰিলে এপ্ৰিহেণ্ড কৰি অনাৰ পাছত সোধপোছ কৰোঁতে তেওঁ স্বীকাৰ কৰিছে যে কাজিয়া হৈছিলে আৰু তেওঁ নিচাতে বটলটো ভাঙি গৈ সোমোৱাই দিলে আৰু জখমীজন মানে সোণাপুৰ হস্পিটেল পাওঁতে অলৰেডি ডেথ হ'ল আৰু ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিছে আৰু অলৰেডি আমাৰ আসামী ধৰা হ'লেই আমাৰ এতিয়া তেওঁলোকৰ মৃতকৰ গাৰ্জেনে কেছ এটা দিছে মাৰ্ডাৰ কেছ এটা লৈছোঁ আসামী চালান হ'ব ইনভেষ্টিগেশ্যন চলি আছে এইটো বিশেষ আগৰ কোনো প্ৰি প্লেন বা তেনেকুৱা গ্ৰাছ হিচাপত নহয় এইটো ছাডেন প্ৰভোকেশ্যন বা কথাত ডেকা ল'ৰা মদ খাই লৈ পেলাই কাজিয়া হৈ গ'ল তেনেকৈ এইটো হৈছে এইটো 1:30মান বজাত 1টাৰ পৰা 1:30টাৰ ভিতৰত